আসসালামু আলাইকুম। মোর নাম রমেশা খাতুন। মোর ঘর সিঙ্গারি বাজারের লগত নগাঁও সিঙ্গারি থানা জুরিয়ার বারেকে মোক বাইল মিছা কথা কই আনিছে, মোক আনি মোৰ তাতে বিক্ৰী কৰি দিছে। এতিয়া মই বহুত অসুস্থ হৈ আছোঁ। মোৰ পুৰা বহুত ডাঙৰ বেমাৰ, চিজাৰিংটো কাটি গৈছে, ব্লাড গৈ আছে, বহুত পেইন হৈ আছে। মই বহুত কষ্ট কৰি আছোঁ। বাৰেকে কৈছে মোক নিব, এতিয়া মোক নিনিয়ে। টকাও ডিমাণ্ড কৰিছে 1,80,000 টকা। মই 70,000 টকা দিছোঁ। এতিয়া সি ফোন ৰিচিভ নকৰে। সি ক'ত আছে মই ক'ব নোৱাৰোঁ। ঘৰৰ মানুহো বিচাৰি নাপায়। বাৰকৰ লগত আৰু মানুহ জড়িত আছে। ইলিয়াছ নামৰ এটা ল'ৰা আছে আৰু এটা। আপোনালোকে অকণমান অনুৰোধ কৰি মোক যিমান সোনকালে পাৰে ইমান সোনকালে ইয়াৰ পৰা নিয়ক। মই নহ'লে মৰি যাম ইয়াত, মৰি যাম। 1 মাহৰ ওপৰত হৈ গ'ল। মোৰ কোনো ট্ৰিটমেণ্ট নাই। মই বহুত কষ্ট কৰি আছোঁ, বহুত বেমাৰ, বহুত ভুগি আছোঁ, বহুত কষ্টত আছোঁ মই। আপোনালোকৰ কাণত বিনম্ৰভাৱে অনুৰোধ, যেনেকৈ পাৰে যিমান ইমাৰ্জেঞ্চি পাৰে মোক ইয়াৰ পৰা নিয়ক। আপোনালোকক অনুৰোধ কৰি আছোঁ, আপোনালোকে মোক যেনেকৈ পাৰে তেনেকৈ নিয়ক। অনুৰোধ কৰি আছোঁ। মই আৰু সহ্য কৰিব নোৱাৰিছোঁ। গোটেইটো দিন ৰাতি মই বিষ বেদনাত মই আছোঁ। মই সহ্য কৰিব নোৱাৰোঁ। কিমান আৰু ট্ৰিটমেণ্ট নাই, একো নাই, কি কৰিম।